গুড মৰ্ণিং। কি খবৰ সকলোৰে? আজি ৰাতিপুৱা এনেকৈয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু ৰাতিপুৱা উঠি গা পা ধুই মই মোটামুটি ৰেডি হ'লোঁ। ড্ৰেছ কৰা নাই বাৰু, কাৰণ আমি যাব ওলাইছোঁ এঠাইলৈ আৰু মই ভাবিছোঁ আজি ভালকৈ আপোনালোককো দেখুৱাই লৈ যাম কলৈ যাওঁ কলৈ নাযাওঁ, নে কি কয়? এয়া মোৰ ল'ৰা আৰু হাজবেণ্ড এতিয়াও শুই আছে বাৰু। ৰেডি হৈ ল'লোঁ, কিন্তু হাজবেণ্ডটো ৰেডি হৈ আছে বাৰু, কিন্তু ল'ৰাই উঠিব নোখোজে আৰু সি চাওক শুয়ে আছে। সৰু ল'ৰালৈ ক'ৰবালৈ ফুৰিব যাবলৈ এইটোৱে দিগদাৰ যে ৰাতিপুৱা উঠিব নোখোজে। বাৰু সি উঠোতে তাক মাতি দিম বাৰু, কিন্তু বাকী এইবোৰ দেখুৱাই লৈছোঁ যে মই কি কি কৰিলোঁ। এইটো হ'ল তাৰ ফেভৰেট মাখানা ৰ'ষ্ট কৰি ঘিত, সি ভাল পাই খাই। আৰু ৰাস্তাত যাওঁতে অকণমান স্নেক্সো হ'ব তাৰ কাৰণে। আৰু 3টা বইল এগ লৈ, বইল বুট, তাতে অকণমান ব্লেক চল্ট দিছোঁ আৰু চাট মছলা দিছোঁ। সেইখিনি আমি ৰাস্তাত যাওঁতে অলপ অলপকৈ খাই থাকিব পাৰিম, তেতিয়া বহুত বেছি ভোকো নালাগে। এতিয়া মেইন কাম তাক উঠোৱা, এইটো বহুত ডাঙৰ কাম। নীৰ শুই থাকিলে উঠিবলৈ একেবাৰে তাৰ এলাহ। নীৰ উঠা, আমি ফুফু যাম, উঠা উঠা উঠা। গুড মৰ্ণিং। জোতা পিন্ধা, জোতা পিন্ধা, জোতা পিন্ধা বাবা। জোতা পিন্ধিবা, জোতা। আৰু এনেকৈ এতিয়া আমি ৰেডি হৈ গ'লোঁ। গাড়ীত বস্তু থ'বলৈ গৈছে হাজবেণ্ডে, আৰু এতিয়া যাম অলপ পিছত। ৰেডি হৈ গ'ল, বস্তু থোৱা হ'ল, হৈ গ'ল। এতিয়া ফাইনেল চেক, গোটেইখিনি হৈ গ'ল চেক কৰা, আৰু যাবলৈ ওলাইছোঁ ফুৰিবলৈ। এতিয়া হৈছে আমাৰ 9:15 বাজিলে। ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণি, আৰু এতিয়া বাজিছে আপোনালোকৰ ক'ত গ'ল টাইম, 9:25। চ' চাওঁ কেনেকৈ কেতিয়া গৈ পাওঁ, কেইটাত গৈ পাওঁ, আৰু কেতিয়ালৈকে আজি ঘূৰি অহাৰ প্লেন আছে। হেল্ল' হেল্ল' হাই 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 পাপা। Hello, Papa. Ito. Ni. Ma. Papa. Papa kot? Papa itu. Iti Papa. Apa le? Oh, by the way, আপোনালোককতো কোৱাই হোৱা নাই আমি ক'ত যাম হয়নে? আমি গৈ আছোঁ এতিয়া ডিব্ৰুগড়ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰু আমি আজি যাম নামচাইলৈ। চ' নামচাই যাওঁতে এইটোৱে টেনশ্যন যে আমি গৈ পাছ ওলাব লাগিব, আৰু আজি যিহেতু বন্ধ বাৰ, চ' গম নাপাওঁ কিমান ভিৰ হৈ আছে। আমি ILP ওলোৱা সময়ত পাছটো সোনকালে ওলালে আমি সোনকালে গৈ পাম, বা সোনকালে আমি অৰুণাচল ইন কৰিব পাৰিম। সেইটোৱে আৰু এতিয়া যাতে পাছটো বেছি ভিৰ নাথাকে। আমিতো অকণমান দেৰিয়ে হ'ল, চাওঁ কি হয়। লেটছ হোপ কি সোনকালে পাওঁ আৰু পাছতো ইমান ভিৰ নাথাকে। এয়া আমি আগবাঢ়িছোঁ ডিব্ৰুগড়ৰ পৰা নামচাইলৈ, আৰু এয়া আমি ফাইনেলি হাইৱেত উঠিলোঁ।
উঠি এতিয়া গৈ থাকিলে হ'ল নিজৰ স্পীডত। আৰু এয়া আমি জগন্নাথ মন্দিৰ পাইছোঁ। ৰাস্তাত যাওঁতে ক্ৰছ হৈ যায় জগন্নাথ মন্দিৰ। আজি নুসুমালো, কিন্তু আকৌ এদিন জগন্নাথ মন্দিৰলৈ আহিব লাগিব। সঁচাকেই ৰাস্তাবোৰ বহুত বেছি ধুনীয়া, কাৰণ প্ৰাকৃতিক দৃশ্য বহুত বেছি ভাল। চাৰিওফালে ইয়াৰ চাহ বাগিচা, ইমান বেছি চাহ বাগিচা আছে ইয়াতে। আমি বহুত দূৰ আহিও আছো আৰু চাহ বাগিচা দেখিও আছো। এতিয়া চাবুৱাত অকণমান খাবলৈ ৰখো। ব্ৰেকফাষ্ট কৰি অহা নাই আমি। হেভি দাৰা সিং ধাবা। এতিয়া খালো, খাই বৈ ব্ৰেকফাষ্টটো ভালকে কৰি ললো। লৈ এতিয়া আকৌ যাব ওলাইছো আমি আমাৰ গন্তব্যস্থানলৈ। আৰু এয়া আমাৰ মহাৰাজা গাখীৰ খোৱাত বিজি। ৰাস্তাৰ কাম শেষ হোৱা নাই, কৰি আছে। তিনিচুকীয়াৰ ফালৰ ৰাস্তাৰ বাইপাছৰ কামখিনি এতিয়াও হোৱা নাই ভালকে। আৰু 6 মান্থ 1 ইয়াৰৰ ভিতৰত মেবি গোটেইখিনি ভাল হৈ যাব। ডিব্ৰুগড়ৰ পৰা চাবুৱা পাৰ হৈ পানীতোলালৈকে ৰাস্তাটো বহুত ভাল। তাৰপিছত এইবোৰ ৰাস্তাৰ কাম হৈ আছে, চ' পিছলৈ ভাল হ'ব। তিনিচুকীয়া পালো এতিয়া বাইপাছেৰে, কাৰণ আমি টাউন সোমাই অহা নাই। টাউনত সোমাই আহিলে আৰু বেছি দেৰি হৈ যায়। চ' এনেকে মাজে মাজে ৰাস্তা ভাল, মাজে মাজে ৰাস্তা বেয়া, এনেকে আমি গৈ আছো। ৰাস্তা ভাল হলে অলপ সোনকালে যাব পাৰি, কিন্তু উপায় নাই আৰু এনেকে যাব লাগিব। এতিয়া আমি মাকুম পাৰ হলো। ৰাস্তাবোৰ যে ইমান বেছি ধুনীয়া, সঁচাকে বহুত ভাল লাগে। কেমেৰাই চাগে ইমানখিনি জাষ্টিফাই কৰিব পৰা নাই, খালি চকুৰে দেখিলে যিমান ধুনীয়া লাগে। কি কৰিম, ল'ৰা ছোৱালী লৈ গলে অকমান এইবোৰ হয়। তাৰপিছত আহি থাকোতে চালো তাৰ ডাইপাৰ লিক হ'ল, গোটেই তাক চেঞ্জ কৰাই। পথাৰ পালো, তাৰপিছত পাম আমি অৰুণাচল। আৰু তাতে ILP উলিয়াই ল'ব লাগিব। ILP ভিৰ বা কিমান আছে। এতিয়া ৰাতিপুৱাৰ সময়খিনি পাৰ হ'লতো, চ' ভিৰ অকমান কমো থাকিব পাৰে।
আৰু আহি পাওঁতে পাওঁতে গাইজ 12টা বাজি গ'ল। ইয়াতে হ'ব চাগে, কাৰণ গোটেইখিনি গাড়ী ইয়াতে লগ লাগিছে। ভিৰটো হ'বই। মিষ্টাৰ বৰ্মনে এতিয়া যাব ILP বনাই আনিব। নীৰৰটো নালাগে চাগে। হেল্ল' আমি নামচাই আহিছো। ও বাবা কি হ'ল কি হ'ল? এহে খুলি গ'ল। পাপা ক'ত? হেল্ল' হোৱাইট honey no আমি বস ক'ত বস? ILP বনাবলৈ গৈছে। বহুত সময়ে হ'ল, নাজানো আৰু কিমান সময় লাগিব। মই আৰু নীৰ গাড়ীতে আছো। আমি নগলেও হয়, কাৰণ আই কাৰ্ড খিনি লৈ গৈছে। হেল্ল' হেল্ল' এইটো চাব নালাগে পাপা। হেল্ল' 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 আমি নামচাই গৈ আছো। নামচাই যাম। কোৱা এয়া আহি পালে আৰু আমাৰ ILP ৰেডি হৈ গ'ল। পাছটো হৈ গ'ল। এতিয়া আকৌ গাড়ী এন্ট্ৰি কৰিব লাগিব। আছো এতিয়া আমি অৰুণাচল বৰ্ডাৰ। আহি পালো আমি নামচাই। এতিয়া ইয়াৰ পৰা আমি যাম ফাৰ্ষ্ট 7KM ৰিজৰ্ট নে টুংটাও ৰিজৰ্ট। তাতে বহুত কেইখন ৰিজৰ্ট আছে ভাল ভাল। চাওঁ আমি কোনখনত সোমাওঁ। আৰু ঘূৰি আহোঁতে আমি ভাবিছো গোল্ডেন পাগোডাত সোমাই আহিম। আৰু পাছ বনাওঁতে আমাৰ পাৰ পাৰ্চন 30K পৰে, আৰু গাড়ীৰ পাছ ওলাওঁতে আকৌ পাৰ পাৰ্চন আপোনাৰ 50K পৰে। চ' আমি যিহেতু দুজন মানুহ, গতিকে আমাৰ 30-60 পৰিলে পাছ ওলাওঁতে, আৰু গাড়ীৰ পাছ ওলাওঁতে আকৌ 100 পৰিলে 50-50। গৈ গৈ আগত দেখুৱাম কি আমি ক'ত যাওঁ, কেনেকে কি কৰোঁ, চব দেখুৱাই থাকিম। আমি অৰুণাচলতো চাহ বাগিচা পালো, গতিকে আজি আমি চাহ বাগিচাৰ মাজে মাজে গোটেই যাত্ৰাটো কৰিলো যেন হৈছে। গৈ আছো এতিয়া নামচাইৰ ৰিজৰ্ট কেইখনৰ ফালে, আৰু ইয়াতে ক'ৰবাত তেল ভৰাই ল'ম আমি পেট্ৰল, কাৰণ আমি জানো অৰুণাচলত অসমতকৈ আমাৰ বহুত বেছি কম দাম।
আমি ইয়াতে অকমান ৰখিলো আৰু বহুত বেছি ধুনীয়া লাগিছে ঠাইখিনি, সেইকাৰণে অকমান ৰখি দিলো ফটো চটো উঠিবলে। কিন্তু লৰালৈ ফটো উঠিবলে বৰ দিগদাৰ ৰখিলেও। ঠাইখিনি কিন্তু বহুত ধুনীয়া লাগিছে, এনে অকমান সাইডত ৰখি দিলো। ইয়াতে অকমান পেট্ৰল ভৰাই লওঁ, অকমান নহয় ফুল টেংকি কৰিয়ে লওঁ, কাৰণ যিহেতু ইয়াতে দাম কম। ইয়াতে 92.67 পেট্ৰলৰ ৰেট। দেৰি হৈছে, আকৌ এটা কাহিনী হ'ল। আমি পেট্ৰল সোমালো, আপোনালোকক দেখুৱালো ন, পেট্ৰল পাম্পত সোমাই পেট্ৰল ললো, লৈ পেট্ৰলৰ গাড়ীৰ যোনটো পেট্ৰলৰ ঢাকনি সেইটো মাৰিবলৈ পাহৰি থাকিলে, সিহঁতেও পাহৰি থাকিলে। এনেকে গৈ গৈ আকৌ 2 কিলোমিটাৰ মান গলো। যোৱাৰ পিছত আমি আকৌ দেখিলো পুতুককে যে আৰে গাড়ীৰ এইখন খোলা আছে ঢাকনিখন। চাওঁতে তাৰপিছত চাইছো তাৰ মুখৰাখন লগাবলৈ সিহঁতে পাহৰিলে। আকৌ ঘূৰি আহি সিহঁতেও পাহৰিলে পুতুককে, আমিও পাহৰিলো, মানে চোৱা নহল আমাৰো। হৈ যায় আৰু এনেকুৱা। এইটো আমাৰ ফাৰ্ষ্ট টাইম হৈছে বাৰু, কাৰণ পেট্ৰল পাম্পৰ মানুহখিনিৰ এইটো থাকেই ন যে পেট্ৰল খিনি সোমাই দি ঢাকনিখন লগাই দিয়ে, চ' আমিও চোৱা নহয়। এনিৱে একো নাই, এতিয়া আকৌ লগাই ললো, ঘূৰি আহি আকৌ গৈ আছো। ইয়াতে ৰাধা কৃষ্ণ মন্দিৰ এটা, পৰশুৰাম কুণ্ড 79 কিলোমিটাৰ ইয়াৰ পৰা। আমি যাম 7 km ফাইনেলি পাই গলো 7 ৰিজৰ্ট। আমি গৈ আছো 7 km ৰিজৰ্টলৈ, আৰু এয়া পাছ লৈছে, এইটো পাছ। আমি ফাইনেলি আহি পালো ৰিজৰ্টলৈ, 7 km ৰিজৰ্ট।
7km ৰিজৰ্ট ধুনীয়া লাগিছে নদীখন ইমান ধুনীয়াকৈ বৈছে ইয়াতে খ্ৰীষ্টমাছৰ কাৰণে সজাইছে ধুনীয়াকৈ চাগে খ্ৰীষ্টমাছ বহুত ধুনীয়াকৈ পালন কৰিছিলে ইয়াতে ভাল লাগিছে আহি আৰু কিবা কিবি বনাইও আছে ইয়াতে ধুনীয়াকৈ সঁচাকৈ ভাল লাগিছে পৰিৱেশটো বহুত ধুনীয়া গান বাজি আছে সাইডত আৰু বহুত মানুহ আহিছে ভাল লাগিছে এতিয়া ইয়াতে খাম আমি খাম তাৰ আগতে নিৰক খুৱাম কাৰণ তাৰো ভোক লাগি গৈছে বহুত আগতে খাইছে খাই মেলি আমি অকণমান এক্সপ্ল'ৰ কৰিম আৰু ৰিজৰ্টখন তাৰপিছত আকৌ গুচি যাম পাকত ও বাবু ও বাবু ও বাবু ও বাবি বাবু 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 পাপা কত পাপা 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 পাপি এইটো পাপা এইফালে এইফালে सबसे बेसी फूर्ति पाइছে নীৰে ইয়ালে আহি কাৰণ সি তেতিয়াৰ পৰা দৌৰি আছে তাৰ দেউতাকো বহিব দিয়া নাই खुला नहीं वो खुली हाय এতিয়া আমি ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিলোঁ কাৰণ ভাত দিওঁতে বহুত দেৰি আছে তাতে ইমান ধুনীয়াকৈ নদীখন বৈ গৈছে আপোনালোকে চাওকচোন ইমান ভাল লাগিছে
আমি পানীত নানামিলো নীৰে কিন্তু খুব নামিব খুজি আছে কিন্তু যেহেতু অকমান দেৰি হৈ গ'ল সেইকাৰণে আমি নানামিলো কিন্তু ভাল লাগিছে আহি আপোনালোকেও আহিব পানীত নামিব মন গৈছে কিন্তু নানামো কাৰণ দেৰি হৈ গ'ল আৰু আমি বহুত দূৰ যাবলগীয়া আছে সেইকাৰণে বেছি সময় আৰু ইয়াতে নাথাকো সোনকালে যাম আমাৰ নীৰ একদম পুৰা অস্থিৰ হৈ গৈছে পানীত নামিবলে এনেকে আপোনালোকে এলিফেন্ট সাফাৰিও কৰিব পাৰে একদম পানী লাৰিবলে পানী কিন্তু বহুত ঠাণ্ডা কিন্তু হলেও এইটো সুযোগ হেৰুৱাব বিচৰা নাই যদিও বা গোটেই নামিব নোৱাৰিলো তথাপি অকমান ভৰিখনকে তিতাই দিলো আৰু ভাল লাগিছে এনেকেতো নোৱাৰোৱে ন আমি গাড়ীত গৈ নীৰৰ কাপোৰখিনি থৈ আহো আৰু অকমান ইফাল সিফাল ঘূৰি গুচি যাম আৰু এনেকে খালো দালো এটা বহুত ধুনীয়া দিন স্পেন্ড কৰিলো ভাল লাগিলে আজি বন্ধুটো বহুত ভালকে গ'ল নীৰ একদম ৰ'ব পৰা নাই নীৰ আহা আৰু তাৰ দেউতা তাৰ পিছে পিছে দৌৰি Wow! She's in my head. আকৌ চিলড্ৰেনছ পাৰ্ক এখন দেখা পালে আৰু সি ইয়াতে আহি গ'ল চিলড্ৰেনছ প্লে এৰিয়া ধুনীয়াকে বনাই দিছে ইয়াতে আৰু কিবা কিবি বনাব চাগে আৰু এইটোও বনাই হলে ধুনীয়া হ'ব বনাইহে আছে সঁচাকে ইমান ধুনীয়াকে নদী এখন আহিছে আৰু তাৰ মাজতে ইমান বুদ্ধি খটুৱাই ৰিজৰ্ট এখন বনাই দিছে ইমান ভাল লাগিছে চাওকচোন নিৰে পানী দেখাৰ লগে লগে চেন্ডেল কি নিজে নিজে খুলি দলিয়াই আছিলে পানী দেখাৰ লগে লগে আৰু ৰব নোৱাৰা হল সি কি যে হ'ব পানী দেখি সি পানীত ভৰি দিব লাগে এই ধুনীয়া সৰু সৰু মাছো আছে আপোনালোকে চাগে ভিডিঅ'ত দেখা নাপাব চাওকচোন নীৰে তাতে সজাই থোৱা গিফ্ট এটা লৈ দৌৰিছে
লাহেকে চাৰিওফালে লাইট জ্বলাবলৈও ষ্টাৰ্ট কৰিছে, আন্ধাৰ হৈ আহিছে। আৰু এতিয়া আমি যাবলৈ লৈছো ইয়াৰ পৰা। ৰাস্তাত গল্ডেন পাগোডাত সোমাই যাম যদি খোলা থাকে। ইয়াৰ আগৰ এবাৰ আহিছিলো তেতিয়া মই বন্ধ পাইছিলো, এইবাৰ নাজানো কি হয়, কিন্তু আহি ভাল লাগিলে। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছো, গৈ থাকিম আৰু লাহে ধীৰে। তাৰপিছত আৰু লাহে ধীৰেকে আকৌ বেক টু ডিব্ৰুগড়। সন্ধিয়া হলেই যাওঁতে যাওঁতে। ৰেষ্টুৰেণ্টখন মানে এই ৰিজৰ্টখন 10টাৰ পৰা খোলা। যদি কোনোবা সোনকালে আহে, যিমান সোনকালে আহিব সিমান বেছি এনজয় কৰিব পাৰিব ইয়াতে। এয়া এতিয়া আমি আহি পালো গল্ডেন পাগোডা। তাতে টিকট কৰিবলৈ গৈছে এতিয়া। টিকট কৰি আমি ভিতৰত সোমাই যাম। এনেকে গেটৰ পৰা সোমাই আহি এতিয়া ভিতৰত আহিছো, গৈ আছো ভিতৰলে। লাইটৰ ধুনীয়া ব্যৱস্থা আছে, লগতে এৰিয়াটো বহুত ডাঙৰ হয়। আহি সঁচাকেই বহুত ভাল লাগিছে। আৰু ইয়াতে প্ৰাৰ্থনা হৈ আছে বুদ্ধিষ্টসকলৰ। সঁচাকৈ এইটো পাম বুলি আশা কৰা নাছিলোঁ। একদম ইমান শান্তি শান্তি লাগে নহয়, বুজাব নোৱাৰি। এইটো বহুত ধুনীয়া লাগিছে ডিজাইনটো, একদম বুদ্ধিষ্ট টেম্পলে হয় বাৰু। যে ডিজাইনবোৰ একদম সঁচাকে গল্ডেন পাগোডা যে নাম দিছে এনে নহয়, গোটেইখন একদম গল্ডেন গল্ডেন। মেইন মন্দিৰটোতো চালে আপোনালোকে, মেইন মন্দিৰত গোটেইখিনি গল্ডেন কালাৰৰ। আৰু এইখিনি সময়ত যিহেতু আমাৰ সময়টো ইমান ভাল হ'ল যে এইখিনি সময়ত প্ৰাৰ্থনা হৈ আছিলে সিহঁতৰ। আৰু সঁচাকৈ ইমান শান্ত পৰিৱেশ, ইমান ভাল লাগে, মানে গাটো কিবা এটা শিহৰি উঠে যেন। ভিডিঅ'ত এইবোৰ ইমান ভালকৈ নাহে মই জানো, কিন্তু যেতিয়া পাৰ্চনেলি আমি ইয়াতে প্ৰেজেণ্ট থাকোঁ সঁচাকৈ বহুত বেছি ভাল লাগে। এতিয়া আমি যাব ওলাইছোঁ ইয়াৰ পৰা। সঁচাকৈ বহুত ভাল লাগিছে আৰু টাইমিংটোও বহুত ভাল হ'ল।